এগৰাকী দুৰ্ভগীয়া মহিলা চৰকাৰী কোনো আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী 50 ঊৰ্ধৰ মহিলা মুখলধাৰ বৰষুণতো ভগা জুপুৰিত দুৰ্বিষহ জীৱন জীয়াইছে মহিলাগৰাকীয়ে কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই মহিলাগৰাকীক চৰকাৰী সম্পত্তি বুলিবলৈ আছে কেৱল মাত্ৰ এটা ৰেচন কাৰ্ড ৰহা সমষ্টিৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাঙলী বস্তি গাঁৱৰ এগৰাকী গোলাপ জান নামৰ দুৰ্ভগীয়া মহিলা বৰষুণৰ বতৰতো ভগা জুপুৰিত দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে এগৰাকী বিধৱা মহিলাই এই দৃশ্য নগাঁও জিলাৰ কচুৱাৰ ৰাঙলী বস্তি গাঁৱৰ গোলাপ জান নামৰ মহিলাগৰাকীৰ বাসগৃহ চৰকাৰী সম্পত্তি বুলিবলৈ আছে কেৱল মাত্ৰ এটা ৰেচন কাৰ্ড এতিয়া প্ৰশ্ন হয় কিয় ইমান দিনে নাপালে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ এটি পকী ঘৰ কোনো পঞ্চায়ত প্ৰতিনিধিৰ চকুত কিয় নপৰিলে এইগৰাকী গোলাপ জানৰ এই দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত এতিয়া এটি পকী ঘৰৰ বাবে মুখ্যমন্ত্ৰীক জনাইছে আহ্বান বৰষুণৰ বতৰত কোনোমতে দিন অতিবাহিত কৰিছে এইগৰাকী গোলাপ জানৰ লগতে পৰিয়ালটোৱে আজি আমাৰ বাতাহতে হিলে একদম টিংখন ভাঙি গ'ল আকৌ এতিয়া আছো আৰু 15 দিন হৈ গ'ল আমি এনেকুৱাই আছো তুমি ৰেচন কাৰ্ড আছে তোমাৰ ৰেচন কাৰ্ড মই 5 মাহ ধৰি ৰেচন কাৰ্ডটো বনাইছো ইয়াৰ আগত ৰেচন কাৰ্ড নাছিল ইয়াৰ আগতে ৰেচন কাৰ্ডটো নাই চৰকাৰী কোনো ধৰণৰ আঁচনি পোৱা নাই আঁচনি একো পোৱা নাই মোৰ ঘৰো দিয়া নাই অৰুণোদয় দিয়া নাই কোনো চৰকাৰে আমাকে সহায় কৰা নাই এটা কি কবা চৰকাৰী ঘৰ লাগে না নালাগে লাগে মোৰ ঘৰ লাগে মোৰ কেলে নালাগে মোৰ এটা মুটা নাই একো নাই আমি কোনে আমাক চা এইখিনি জায়গাৰ নাম কি ৰহা সমষ্টি ৰাঙলী বস্তি জুৰিপাৰ পঞ্চায়ত তোমাৰ নামটো গোলাপ জান তোমাৰ পৰিয়ালৰ কিমান মানুহ আছে কেইজন আছে মোৰ পৰিয়ালৰ আমাৰ 8 জন আছে এতিয়া ক'ত থাকে এতিয়া ঘৰ নাই হেতু কাৰণে বেলেগত আছে তোমাৰ যে ঘৰৰ ভিতৰত পানী পৰে তোমালোক এতিয়া ৰাতি ক'ত থাকিবা ৰাতি ক'ত থাকিম যেনে তেনে থাকো আৰু এটা নাতি লৈ যেনে তেনে হুম আৰু বস্তু বানি চুৰ কৰি নিব আকৌ মামাক কিবা কবা নেকি মামাক যে এইটো কৈ আছো না আকৌ মামা এতিয়া ঘৰটো দিব লাগিব মামাৰ 2-4 মেটে আমাক কচুৱাৰ পৰা মাইনুল হকৰ সহযোগত নিউজ ডেস্ক এনিটক্স এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত